वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন আৰু তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে বায়োলজিৰ পৰা তোমালোকে কি লং কুৱেশ্যন চাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকটো চেপ্টাৰৰ 100% চেপ্টাৰৰ মই MCQ অলৰেডি আপলোড কৰিছো তোমালোকে যদি চোৱা নাই চাই ল'বা তাৰ পৰা 99% কুৱেশ্যন তোমালোকে কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ যোৱাৰ লগে লগে এইটো নাম্বাৰত তোমালোকে কুৱেশ্যন পেপাৰবোৰ পঠাই দিবা 7002824673 এইটো নাম্বাৰত PDF আকাৰে কুৱেশ্যন পেপাৰবোৰ হোৱাটছআপত পঠাই দিবা তো আজি আমি বায়োলজিৰখিনি আলোচনা কৰিম আগতে আমি কেমিষ্ট্ৰিৰখিনি আলোচনা কৰিছোঁ যদি তোমালোকে চোৱা নাই তেতিয়াহ'লে হোৱাটছআপ গ্ৰুপত জইন হোৱা মই ভিডিঅ' লিংক শ্বেয়াৰ কৰি দিম হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনো চিন্তা কৰিব নালাগে তোমালোকে মই আজি যিখিনি দেখুৱাই দিম সেইখিনি বহুত এনালাইচিছ কৰাৰ পিছতে মই তোমালোকক দেখুৱাম গতিকে তোমালোকে যদি ভালদৰে ফ'ল' কৰিব পাৰা ডেফিনেটলি তোমালোকে 90%তকৈ ওপৰত কুৱেশ্যন তোমালোকে কমন পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল কেমিষ্ট্ৰিৰো দিয়া হৈছে যদি চোৱা নাই তোমালোকে চাই ল'বা কেমিষ্ট্ৰিৰ পিছত আমি আজি বায়োলজি আলোচনা কৰিম তাৰপিছত ফিজিক্সৰখিনি আলোচনা কৰিম ইনক্লুডিং EVS পাৰ্ট মানে 14, 15 আৰু 16 এইখিনি একেলগে ফিজিক্সৰ লগত দি দিম তো আমি আৰম্ভ কৰিছোঁ আজি বায়োলজি পাৰ্টৰ পৰা চোৱা 6 নম্বৰ চেপ্টাৰৰ পৰা তোমাৰ 8 মাৰ্ক আহিব তো তুমি এই 8 মাৰ্ক কেনেকৈ পাবা যিখিনি MCQ আছে বাৰু সেই MCQখিনি মইতো অলৰেডি আপলোড কৰিছোঁ তাৰপিছতো মই তোমালোকৰ কাৰণে স্পেচিফিককৈ MCQ বনাম সেইবোৰ তোমালোকে চাই থাকিবা চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হ'বা এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াতে 1 নম্বৰ কুৱেশ্যনটো চাবা এইটো 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা 1 and 3 এই কুৱেশ্যন দুটা চাবা ইম্পৰ্টেণ্ট হয় আৰু তোমালোকে ইয়াৰে পৰা তোমালোকে এই পইণ্ট তিনিটা চাই থবা এইটো কিন্তু 2 মাৰ্কৰ কাৰণে প্ৰশ্ন আহে এই প্ৰশ্নটো কিন্তু তোমালোকৰ এক্সাৰসাইজত নাই তথাপি কিন্তু পৰীক্ষাত আহে এই তিনিটা পইণ্ট এইখিনি তোমালোকে চাই থবা ইম্পৰ্টেণ্ট হয় আৰু ইফালে তোমাৰ এইটো MCQত আহে এইটো MCQত আহে এফালে তোমাৰ এইটো MCQত আহে এইটো MCQত আহে অলৰেডি এইবোৰ আলোচনা কৰিছোঁ যদিও তথাপি মই আৰু এবাৰ আলোচনা কৰিম ঠিক আছে আৰু ইয়াৰ পৰা তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তুমি কি চাব লাগিব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি কেৱল তোমালোকৰ প্ৰি বোৰ্ডৰ কাৰণেই নহয় তোমালোকে মেট্ৰিক পৰীক্ষাতো কিন্তু এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকে পাবা ঠিক আছে তো ইয়াৰ পৰা তোমালোকে চাবা এইখিনি তোমাৰ আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি এইটো ফাৰ্ষ্ট চেপ্টাৰতো আছিল এইটো চাবা তাৰপিছত তোমাৰ 4 নম্বৰ আৰু 5 নম্বৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এই তিনিটা কুৱেশ্যন আৰু তোমালোকৰ এনেকুৱা মনত হয় যে তোমাৰ ইমান ইজি প্ৰশ্ন আহিবনে কিন্তু এই ইজি প্ৰশ্নও আহে বহুত আহা দেখা গৈছে গতিকে 1 নম্বৰটো চাই থবা এইটো 1 নম্বৰটো তোমালোকে চালেও পাৰিবা নাচালেও পাৰিবা কাৰণ এইটো তোমালোকে 4, 5ৰ পৰা পঢ়ি আহি আছা ঠিক আছে তাৰপিছত চোৱা এইফালৰ পৰা এইটো তোমাৰ অনুশীলনীত প্ৰশ্ন আছে এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে কি চাব লাগিব এইটো প্ৰশ্নাৱলীৰ পৰা এটা তোমাৰ 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা মই সব ঠিক কৰি ৰাখিছোঁ এনালাইসিস কৰি এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এই দুটা প্ৰশ্ন তোমালোকে চাবা তাৰপিছত তোমালোকে চাব লাগিব চোৱা এফালে তোমালোকে কিন্তু ডায়াগ্ৰাম চাব লাগিব ঠিক আছে এইটো ডায়াগ্ৰাম চাবা এইটো আৰু এইটো ডায়াগ্ৰামটো চাই যাবা আৰু তোমালোকৰ এই যেটো ব্লাড প্ৰেছাৰৰ লগত যিখিনি কথা আছে গোটেইখিনি কিন্তু জানিব লাগিব এইখিনি ঠিক আছে আৰু ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আহে তোমালোকৰ পৰীক্ষাত আহে সেইটো হৈছে ধমনী আৰু হীৰাৰ মাজত পাৰ্থক্য ধমনী আৰু হীৰাৰ পাৰ্থক্য বা ধমনী বা তেজ আৰু লুখিকাৰ মাজত যেটো পাৰ্থক্য আছে সেইটো তেজ আৰু লুখিকা এইটো কিন্তু তোমালোকৰ এক্সাৰসাইজত নাই তথাপি প্ৰশ্নটো আহে 2 মাৰ্ক বা 3 মাৰ্কৰ কাৰণে প্ৰশ্নটো আহে সেইটো এবাৰ চাই থবা ঠিক আছে আৰু এফালৰ পৰা এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে চাব লাগিব এফালে চোৱা মই ঠিক কৰি ৰাখিছোঁ 2 নম্বৰটো চাবা 2 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ 2, 4 and 5 এই তিনিটা কুৱেশ্যন চাবা ইয়াৰ পৰা তাৰপিছত তোমালোকে কিন্তু এইটো ভালদৰে চাবা এইখিনি এই নেফ্ৰনৰ যেটো ডায়াগ্ৰাম আছে এই ডায়াগ্ৰামটোৰ পৰা কিন্তু বিভিন্ন ধৰণৰ প্ৰশ্ন আহে তোমাৰ এই ডায়াগ্ৰামটো দিটো x এটো y এটো z দি তোমাৰ কোৱেশ্যন কৰিব যে x ৰ কাম কি y ৰ কাম কি z ৰ কাম কি এনেকুৱা ধৰণৰ তোমাৰ লং কুৱেশ্যন আহিব পাৰে 2 মাৰ্ক বা 3 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে এইখিনি চালা তাৰপিছত তোমাৰ এই প্ৰশ্নাৱলীৰ পৰা তোমালোকে এই ইয়াৰ পৰা তোমাৰ নেফ্ৰনৰ গঠন আৰু কাৰ্য এটো 1 নম্বৰ কুৱেশ্যনটো চাবা আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা 1 and 3 এটো চাবা আৰু অনুশীলনীৰ পৰা তোমালোকে যিখিনি ইয়াতে MCQ আছে সেইখিনি তো চাবই লাগিব
তাৰপিছত তোমালোকে ইয়াৰ পৰা এইখিনি চাব লাগিব এইটো চাবা 8 তাৰপিছত তোমাৰ এফালে 10 নম্বৰ চাবা 8 নম্বৰ 10 নম্বৰ 11 নম্বৰ আৰু 12 নম্বৰ এইটো 8 10 11 12 ঠিক কৰি ৰাখা তোমালোকে বহুত ইম্পৰ্টেণ্ট হয় এইকেইটা ইয়াৰ পিছত আহিছোঁ 7 নম্বৰ চেপ্টাৰলৈ চোৱা 7 নম্বৰ চেপ্টাৰত তোমাৰ 6 মাৰ্ক আহিব তো টোটেল 24 মাৰ্ক আহিব তোমালোকে কিন্তু ডেফিনেটলি এই মাৰ্কখিনি পাবা যদি মই দেখুৱাখিনি কৰিছা আৰু মই দিয়া MCQ খিনি যদি ফলো কৰা এই ডায়াগ্ৰামটো চাবা এই ডায়াগ্ৰামটো কোনটো পাত ক'ত আছে সেইটো কিন্তু চাবা ইয়াৰ ওপৰত MCQ লগতে তোমালোকৰ লং কুৱেশ্যন আহে আৰু ব্ৰেইনৰ পাৰ্টটো চাবা বিশেষকৈ এইখিনি পাৰ্ট চাই যাবা এইখিনি পাৰ্টৰ পৰা কিন্তু 2 মাৰ্কছ বা 3 মাৰ্কৰ কুৱেশ্যন আহে ইয়াৰ পিছত এইটো প্ৰশ্নাৱলীৰ তুমি কি চাবা চোৱা ইয়াৰ পৰা চাবা 1 নম্বৰ কুৱেশ্যনটো চাবা ইয়াৰে 1 নম্বৰ কুৱেশ্যনটো চাবা তাৰপিছত 4 and 5 1 4 5 এই কুৱেশ্যন কেইটা চাবা আৰু 2 নম্বৰ আৰু 3 নম্বৰ কুৱেশ্যনটো তোমাৰ MCQত আহে তাৰপিছত চোৱা ইয়াৰে পৰা এই এক্টিভিটিটো চাবা এইটো 7.2 এই এক্টিভিটিটো চাবা বহুত ইম্পৰ্টেণ্ট হয় এক্টিভিটিটো আহে পৰীক্ষাত কামৰূপ মেট্ৰ' জিলাত 2024ত আহিছে এইটো কুৱেশ্যন তাৰপিছত তোমাৰ এইফালৰ পৰা তোমালোকে কিন্তু এই পেজটো এৰিব নোৱাৰা এই পেজৰ পৰা কিন্তু কুৱেশ্যন পাবাই তোমালোকে মেট্ৰিকতো পাবা ইয়াতে এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে কি কি চাব লাগিব চোৱা এই প্ৰশ্নাৱলীৰ পৰা এইটো 5 নম্বৰ কুৱেশ্যনটো চাবা 4 নম্বৰ কুৱেশ্যনটো চাবা আৰু ইফালে আছে তোমাৰ 2 নম্বৰ 2 4 and 5 এইটো কিন্তু ইম্পৰ্টেণ্ট হয় এই তিনিওটা কুৱেশ্যন তাৰপিছত চোৱা প্ৰাণীৰ হৰমনৰ লগত ৰিলেটেড এই ডায়াগ্ৰাম দুটা চাবা আৰু এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে ইয়াতে তোমালোকে কি চাবা এইটো 2 নম্বৰ কুৱেশ্যনটো চাবা আৰু এইটো 1 নম্বৰটো চাবা এই 1 নম্বৰ কুৱেশ্যনটো তোমাৰ কিন্তু পৰীক্ষাত ডাইৰেক্টলি আহে এইটো প্ৰশ্নটো 1 2 আৰু 4 এই তিনিটা কুৱেশ্যন চাবা ইয়াতে আৰু অনুশীলনী পাই গ'লো অনুশীলনীৰ পৰা MCQ কেইটা চাবা MCQ কেইটা চোৱাৰ পিছত তুমি ইয়াতে 4 নম্বৰ কুৱেশ্যনটো চাবা 4 নম্বৰ তাৰপিছত তোমাৰ ইয়াতে 7 নম্বৰ কুৱেশ্যনটো চাবা সো এনেকুৱা ধৰণৰ প্ৰশ্ন কিয় আহে কাৰণ এইবোৰ অপেন এন্ডেড কুৱেশ্যন হয় অপেন এন্ডেড মানে তোমাৰ সকলো ছাত্ৰ ছাত্ৰীৰ এনসাৰ বেলেগ বেলেগ হয় কেৱল যদি ৰিজনবোৰ যদি তোমাৰ ঠিক হয় তেতিয়াহ'লে সকলোৱে সম্পূৰ্ণ নম্বৰ পায় ঠিক আছে এনেকুৱা নহয় যে সকলোৱে একেটা এনসাৰ লিখিব লাগিব তেনেকুৱা কোনো কথা নহয় এইবোৰ অপেন এন্ডেড কুৱেশ্যন হয় মানে বেলেগ বেলেগৰ এনসাৰ বেলেগ বেলেগ হ'ব পাৰে কিন্তু তোমাৰ ৰিজনবোৰ ছেটিছফাইড হ'ব লাগিব ঠিক আছে তাৰপিছত তোমাৰ এইটো 8 নম্বৰ কুৱেশ্যনটো চাবা 4 7 and 8 এইটো চাবা ঐচ্ছিক ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ কথাটো আমি আগতেই ক'লোঁ হয়নে তো এইখিনি চাবা তোমালোকে 4 7 8 আৰু 10 এইকেইটা কুৱেশ্যন চাবা ইয়াৰ পিছত চোৱা তোমাৰ 8 নম্বৰ কুৱেশ্যন চেপ্টাৰ যিটো আছে সেইটোৰ পৰা কেতিয়াবা 5 মাৰ্ক আহে কেতিয়াবা 6 মাৰ্ক আহে হা তো তোমাৰ 5 বা 6 যিটো নাহক কিয় তো তোমালোকে এইটো চেপ্টাৰৰ পৰা কেইটামান স্পেচিফিক কুৱেশ্যন আছে সেইকেইটাই তোমাৰ বাৰে বাৰে ৰিপিট হৈ থাকে এটা তোমাৰ এইটো প্ৰশ্নাৱলীৰ পৰা দুটা কুৱেশ্যন চাবা ইয়াৰে 1 and 2 দুটা কুৱেশ্যন চাবা বহুত ইম্পৰ্টেণ্ট হয় আৰু ইফালৰ পৰা MCQত কভাৰ কৰিম বাৰু কেনেকুৱা ধৰণৰ MCQ আহে সেইখিনি তোমালোকে 100% পাই যাবা এইটো প্ৰশ্নাৱলীৰ পৰা তোমালোকে কি কি চাবা চোৱা ইয়াতে 2 3 and 5 বহুত ইম্পৰ্টেণ্ট হয় 2 3 and 5 সেইকেইটা চাবা আৰু আংগিক বিস্তাৰণৰ কি কি সুবিধা আছে এই প্ৰশ্নটো কিন্তু পৰীক্ষাত আহে নাহা নহয় কিন্তু তোমাৰ যোৱা বছৰ বা এইবছৰৰ তুলনাত চাবলৈ গ'লে ৰিপিটেশ্যন হোৱা নাই এই কুৱেশ্যনটো চাবা এই কুৱেশ্যনটো তোমাৰ ইয়াতে আছে এইটো কুৱেশ্যন চাবা এইটো কিন্তু তোমাৰ ডায়াগ্ৰামো আঁকিবলৈ আহে ঠিক আছে তাৰপিছত ইফালে আছে এইটো ডায়াগ্ৰাম ডাইৰেক্টলি ড্ৰ কৰিবলৈ আহিব পাৰে এইটো ডায়াগ্ৰাম এটা আছে এইটোৰ পৰাতো তোমাৰ MCQ আহে তাৰপিছত চোৱা এইফালৰ পৰা তোমালোকে এইটো চাব লাগিব এইটো প্ৰশ্নাৱলী আহিছে চোৱা এইটো প্ৰশ্নাৱলীৰ পৰা এইফালে তোমাৰ এইটো নিষেচন আৰু পৰাগ যোগৰ পাৰ্থক্য এইটো চাবা 4 নম্বৰ আৰু 5 নম্বৰ চাবা 1 4 and 5 1 4 and 5 এইকেইটা চাবা আৰু এইটো অনুশীলনীৰ পৰা তোমালোকে কি কি চাবা MCQ কেইটাতো চাবাই 4 নম্বৰটো চাবা 4 নম্বৰ এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এই বছৰৰ কাৰণে তাৰপিছত তোমালোকে চাবা ঋতুস্ৰাৱ কি হয় এইটো চাবা 7 নম্বৰ কুৱেশ্যনটো আছে এইটো চাবা আৰু ইফালে তোমাৰ গৰ্ভনিৰোধক পদ্ধতি কি আছে সেইবোৰৰ সুবিধা আৰু অসুবিধা এইটো চাবা ঠিক আছে আৰু ইফালে তোমাৰ এইটো
10 নম্বৰ কুৱেশ্যনটো এইবোৰ কুৱেশ্যন তোমালোকে 7-8তে পঢ়িছা সেইবোৰ প্ৰশ্নই হয় এইবোৰ কেৱল তুমি অলপমান অৰ্গেনাইজ তৰিকাত লিখিব লাগে ঠিক আছে তো বৰ্তমান ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত আমাৰ 9 নম্বৰ চেপ্টাৰ আছে 9 নম্বৰ চেপ্টাৰৰ পৰা 5 মাৰ্ক আহিব তো এইটোৰ পৰা তোমালোকে কি চাব লাগিব চোৱা লং কুৱেশ্যনখিনি ইয়াৰ পৰা তুমি চাব লাগিব 1 and 2 দুইটা কুৱেশ্যন চাবা ইয়াৰ পৰা এই প্ৰশ্নটো কিন্তু তোমাৰ যোৱা বছৰ কিছুমান জিলাত 3 মাৰ্কৰ কুৱেশ্যন আহিছে এইটো প্ৰশ্ন তো তোমাৰ 1 আৰু 2 দুইটা চাবা ইয়াৰ পিছত তোমাৰ মেণ্ডেলিভৰ যেটো এক সংকৰণ আৰু দ্বি সংকৰণ পৰীক্ষা আছে ইয়াৰ পিছত তোমাৰ এইটো চাবা ইয়াৰ পৰা এক সংকৰণ আৰু দ্বি সংকৰণ পৰীক্ষা তোমালোকে দুইটা ভালদৰে পঢ়িবা ঠিক আছে দুইটা পঢ়িবা এক সংকৰণ আৰু দ্বি সংকৰণ দুইটাৰ ওপৰত কিন্তু তোমালোকে 100% প্ৰশ্ন পাবাই এটো লং কোৱেশ্যনে হওক বা শৰ্ট কোৱেশ্যনে হওক প্ৰি বোৰ্ডতো আহিব লগতে মেট্ৰিক পৰীক্ষাতো আহিব হেটো খাটাং একেবাৰে বাদ দিব নোৱাৰা হেটো ইয়াতে তোমাৰ চোৱা যেনেকুৱা তোমাৰ এইটো 1 নম্বৰ প্ৰশ্নটো এক সংকৰণ পৰীক্ষাৰ হয় আৰু 2 নম্বৰ প্ৰশ্নটো তোমাৰ দ্বি সংকৰণ বা ডাই হাইব্ৰিডাইজেশনৰ এক্সপেৰিমেন্ট হয় এফালে তুমি 3 নম্বৰটো চাবা আৰু 4 নম্বৰ কোৱেশ্যনটো চাবা চোৱা 4 নম্বৰ কোৱেশ্যন যেটো আছে 4 নম্বৰ প্ৰশ্নটো ইয়াতে মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় এই প্ৰশ্নটো কিন্তু তোমালোকৰ পৰীক্ষাত এনেকৈ নাহে প্ৰশ্নটো আহে নেকি যে লিংগ নিৰ্ধাৰণৰ ক্ষেত্ৰত কেৱল পিতৃ দায়ী কিয় হয় বা তোমাৰ পিতৃহে কেৱল কি কৰিব পাৰে লিংগ নিৰ্ধাৰণ কৰিব পাৰে এনেকুৱা প্ৰশ্ন আহে গতিকে তোমালোকে ভয় খাব নালাগে হেতু আৰু এটোৰ এনসাৰ একে হয় লিখাৰ এনসাৰটো একে হয় কেৱল তুমি সেন্টেন্সটো অলপমান চেঞ্জ কৰি ওয়ে হিচাপে লিখিব লাগে তো তোমাৰ প্ৰশ্ন চালে এৰি থৈ নাহিবা এইটো প্ৰশ্ন আৰু মই যেটো এইমাত্ৰ যেটো কলো হেতু প্ৰশ্ন একে হয় আৰু এটা তোমালোকক ইনফৰমেশন দিও তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে এক্সাম দিব বিচাৰি আছা 28 ডিসেম্বৰত এক্সাম হয় চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হোৱা মই 100% প্ৰিপাৰেচন কৰাম তোমালোকে তাতে মাৰ্কও পাবা এডমিশনো পাবা ইয়াৰ পিছত আহিছো আমাৰ পিছৰ পাঠখিনিলৈ এইটো প্ৰশ্নাৱলীৰ পৰা তুমি 2 নম্বৰ প্ৰশ্নটো চাবা ইয়াতে 2 নম্বৰ কোৱেশ্যনটো চাব পাৰা আৰু এইটো প্ৰশ্নাৱলীৰ পৰা তোমাৰ ইয়াতে এইটো 2 নম্বৰ কোৱেশ্যনটো চাবা 2 নম্বৰ প্ৰশ্ন যেটো আছে হেতু চাবা আৰু তোমাৰ এটা ইয়াতে ফুলৰ বিষয়ে হেতু তোমাৰ আগৰ পাৰ্টত আছে মই কৈ আছো বাৰু এটা প্ৰশ্ন মনত আহিছে সেইখিনি মই পিছত কৈ আছো আৰু ইয়াৰ পৰা তোমাৰ এইখিনি কিন্তু এৰিব নোৱাৰা এটো পেজ সমসংস্থ অংগ আৰু সমবৃত্তি অংগ এটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় এটো পৰীক্ষাত আহি থাকে ইয়াৰ পিছত তোমাৰ এটোৰ পৰা তোমালোকে চাবা 2 and 3 বহুত ইম্পৰ্টেন্ট হয় 2 and 3 এটো ইম্পৰ্টেন্ট হয় ইয়াৰ পিছত আছে এটো প্ৰশ্নাৱলীৰ পৰা 2 নম্বৰ কোৱেশ্যনটো চাবা এটো কোৱেশ্যন এটো আহিছে কিন্তু যোৱা বছৰ বহুত জিলাত আহিছে প্ৰশ্নটো তাৰ পিছত এটো অনুশীলনীৰ পৰা তোমালোকে কি চাবা এটো 4 নম্বৰটো চাবা তাৰ পিছত তোমাৰ 5 নম্বৰটো চাবা 8 নম্বৰ চাবা তাৰ পিছত তোমাৰ এফালে 11 নম্বৰটো চাবা আৰু 12 নম্বৰটো চাবা এইকেটা তো তোমালোকে এইখিনি চাবা তো এইখিনি পিছত আমি এটো ফিজিক্সৰ পাৰ্টখিনি মানে গুটেখিনি আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি হোৱাটসএপ গ্ৰুপত জয়েন হ'বা আৰু তোমালোকৰ জিলাত প্ৰি বোৰ্ড এক্সামিনেশ্যন হৈ গলে 7002824673 এটো মোৰ পাৰ্সোনাল হোৱাটসএপ নম্বৰ হয় এটো নম্বৰত তোমালোকে পিডিএফ আকাৰে কোৱেশ্চন পেপাৰবোৰ পঠাই দিবা মই ডেফিনেটলি তোমালোকক হেল্প কৰাৰ কাৰণে সহায় কৰিম আৰু তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা মেট্ৰিকৰ আগলৈকে আৰু অথেন্টিক বস্তু পাবলৈ হলে তোমালোকে চেনেলটো সদায় লগত ৰাখিবা কাৰণ কিছুমান আছে তোমাৰ ভুৱা পি কৰি টকা পইচা লৈ আছে বহুত দেখা পাই আছো আৰু আজমল সুপাৰ 40 কথাটো কলো আৰু লাষ্টলি এটা যে প্ৰশ্নৰ কথা কৈছিলো সেই প্ৰশ্নটো হৈছে কি তোমাৰ একলিংগী আৰু উভয়লিংগী ফুলৰ মাজত যেটো ডিফাৰেন্স আছে আৰু এক্সাম্পলস তোমালোকৰ বুকত ডাইৰেক্টলি যদিও তেনেকুৱা নাথাকে তথাপি কিন্তু ৰেফাৰেন্সিয়েল হিচাপে প্ৰশ্নটো আহে সিবিএসই বোৰ্ডত তেনেকুৱা প্ৰশ্ন বহুত আহে তোমাৰ একলিংগী মানে তোমাৰ ইউনিসেক্সুৱেল আৰু তোমাৰ হৈছে বাইসেক্সুৱেল ইউনিসেক্সুৱেল ফ্লাৱাৰ কি হয় আৰু বাইসেক্সুৱেল ফ্লাৱাৰ কি হয় সেই দুটাৰ ডিফাৰেন্স কিন্তু ভালদৰে জানিব লাগিব লগতে এক্সাম্পল আৰু এটা তোমালোকে ইয়াতে জানিবা এটা আছে তোমাৰ সেলফ পলিনেশন আৰু এটা আছে ক্ৰছ পলিনেশন সেই দুটাৰ বিষয় কিন্তু জানিব লাগিব মানে স্বপৰাগন আৰু ইতৰ পৰাগন সেই দুটা বস্তু তোমালোকে ভালদৰে চাই লবা তাৰ পৰাও কিন্তু প্ৰশ্ন আহে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছো তোমালোকে হোৱাটসএপ গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা হোৱাটসএপ গ্ৰুপৰ লিংক মই কমেন্ট সেকশনত দি দিছো
আৰু ইয়াৰ পিছত ভিডিঅ'টোত আমি আলোচনা কৰিম যিখিনি আমাৰ ফিজিক্সৰ পাৰ্ট আছে। ধন্যবাদ।